ডিব্ৰুগড়ত বিহু মঞ্চত গীত পৰিৱেশন কৰিব নোৱাৰিব জুবিন গাৰ্গে। জুবিন গাৰ্গৰ অনুষ্ঠানত বাধা প্ৰদান ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ। অসন্তুষ্ট জুবিন অনুৰাগী। জুবিনেৰে অগ্ৰিম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত বিপদত পৰিছে বৈৰাগী মঠ সোণালী জয়ন্তী বিহু উদযাপন সমিতি। BBCৰ খেলৰ স্বাৰ্থত আৰু এছিয়াৰ অনুদানৰ অজুহাত দেখুৱাই জালান আটাউৰ ষ্টেডিয়ামত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই বিহু মঞ্চত জুবিনৰ অনুষ্ঠান কোনো কাৰণতে অনুষ্ঠিত কৰিবলৈ নিদিয়ে। এক সংবাদমেলত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই এই কথা স্পষ্ট কৰিলে। বিহু সমিতিয়ে জুবিনক নিমন্ত্ৰণ কৰাৰ বাবে খেলপথাৰত ব্যাপক ভিৰ হোৱাৰ আশংকাতে এই সিদ্ধান্ত জিলা ক্ৰীড়া সন্থাৰ। জুবিন গাৰ্গ যেতিয়া আহিব, তেনেকুৱা ডাঙৰ তেনেকুৱা গায়ক যেতিয়া আহিব ইয়াত, তেতিয়া মানে হয় কি ফিল্ডখনত কোনো মানুহে ৰখাব নোৱাৰে। সেইকাৰণে আমি তেখেতসকলক কৈছিলোঁ যে এইখনৰ কাৰণে আমাৰ অসুবিধা হ'ব। আপোনালোকে আৰু আপোনালোকক তেখেতসকলকো আমি কৈছিলোঁ যে ইয়াত আমাৰ অসম ক্ৰিকেটৰ পৰা কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে, BCCৰ পৰা কিণ্ডেটৰ আহে, সব চাই পেলানি আমাৰ এখন সিদ্ধান্ত লয়। উল্লেখ্য যে ডিব্ৰুগড় আটাউটৰ ষ্টেডিয়ামত বিগত 60 বছৰে অনুষ্ঠিত হৈ অহা ঐতিহাসিক বৈৰাগী মঠ ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী এইবাৰ অনুষ্ঠিত হ'ব 3 দিনীয়াকৈ। ইতিমধ্যে আয়োজকসকলে সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশনৰ বাবে জুবিন গাৰ্গৰে চুক্তিবদ্ধ হৈছিল। আমি গত 49 বছৰ ইয়াতে বিহু অনুষ্ঠিত কৰি আহিছিলোঁ। আমি ভাবিছিলোঁ যে এবাৰ 50 বছৰ আৰু তেখেতসকলে ইয়াত আমাক পূৰ্বৰ যেনেদৰে অনুমতি প্ৰদান কৰে এই অনুমতি আমাক প্ৰদান কৰিব আৰু সেই অনুক্ৰমে আমি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ লগত ইতিমধ্যে চুক্তিবদ্ধ হৈছোঁ। আৰু যি সময়ত আমি পাৰ্মিশ্যন পাব লাগিছিলে সেই সময়তে তেখেতসকলে আমাক মানে ফিল্ড নিদিয়াৰ কথাহে ঘোষণা কৰিলে। কিন্তু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ এনে সিদ্ধান্তই হতাশ কৰিব জুবিন অনুৰাগীক। ডিব্ৰুগড়ৰ পৰা হোমেন ফুকন আৰু হৰেণ সোণোৱাল, প্ৰাগ নিউজ।